হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকলৈ এটা ইউনিক টেকন'লজি লৈ আহিছোঁ। এইটো নেকি আমাৰ থ্ৰেচাৰ মেচিন বুলি কয়, ধান মৰা যন্ত্ৰ। আপোনালোকে চাবচোন, সবিশেষ দেখাম। বহুত তাৰমানে কম দামতে আপোনালোকে ক্ৰয় কৰিব পাৰে। চাই যাব, সবিশেষ দেখাইছোঁ অলপ ভিডিঅ'টোত। থেংক ইউ। নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকলৈ এটা ভাল ভিডিঅ' এটা লৈ আহিছোঁ। আৰু যিটো নেকি ধান মৰণা মৰা যন্ত্ৰৰ ওপৰত। আৰু এই যন্ত্ৰটো বহুত এটা ইউনিক হয় আৰু বহুত সৰু হয় আৰু বহুত কম সময়তে আপুনি 30 ভাৰ ধান শেষ কৰিব পাৰে 1 ঘণ্টাৰ ভিতৰত। আপোনালোকে চাবচোন, যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইয়াৰ দামো বহুত কম হয়, মাত্ৰ 40,000 to 45,000 আপোনালোকে এই মেচিনটো ক্ৰয় কৰিব পাৰিব। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিহেতু নেকি আমাৰ মেক্সিমাম ফাৰ্মাৰ্ছবিলাক তেওঁলোক স্মল মাৰ্জিনেল হয় আৰু তেওঁলোক বহুত কম পইচাতে তেওঁলোকে যিবিলাক নেকি আমাৰ সঁজুলি আছে তেওঁলোকে বিচাৰে তেওঁলোকে ক্ৰয় কৰিবৰ কাৰণে। সেইকাৰণে কৈছোঁ, এই মৰণা মৰা যিটো নেকি যন্ত্ৰ বহুত তাৰমানে আপোনালোকে কম খৰচতে আপোনালোকে কিনিব পাৰিব আৰু ইউজ কৰিব পাৰিব। আৰু থেংক ইউ, চাই যাবচোন ভিডিঅ'টো। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চাবলৈ পাইছে এই মৰণা মৰা যন্ত্ৰটো, যিটো নেকি বহুত কম দামতে আপোনালোকে ক্ৰয় কৰিব পাৰিব। ইয়াৰ দাম মাত্ৰ 40,000 to 45,000 হয়। আৰু এইটো চাওক, আপোনালোকে ইউজ কৰিবলৈ ভাল বা কেৰিং কৰিবলৈ ভাল, এঠাইৰ পৰা আন ঠাইলৈ সহজতে আপোনালোকে কঢ়িয়াই কৰিব পাৰে, নিব পাৰিব ট্ৰেন্সপৰ্টেশ্যন। আৰু চাওক, ইয়াত ধানৰ তাৰমানে ইয়াৰ ছিষ্টেমটো বহুত ভাল হয়। ইয়াত তাৰমানে ধানৰ পতানবিলাক যাবৰ কাৰণেও ইয়াৰ সৰু হোল এটা আছে, এইটো চাওক কি ধুনীয়া। তাৰপিছত এইফালে এয়াৰ ল'বলৈও আছে ধুনীয়াকৈ হোল। আৰু এভৰিথিং মানে ভাল, ইয়াত A to Z ভাল হয়। আৰু ইয়াত কোনো আপোনালোকৰ ধানবিলাক একদম ধুনীয়াকৈ তাৰমানে চালি পেলাই ওলায়, ধানটো বহুত পাৰফেক্টলি ওলায়। আপোনালোকে ইউজ কৰিব পাৰিব। আৰু এইটো বিজনেছ পদ্ধতিটো আপোনালোকে ইউজ কৰিব পাৰে। আৰু এইটো 1 ঘণ্টাত আপোনাৰ 30-40 ভাৰ আৰামছে ই তাৰমানে আপোনাৰ থ্ৰেচিং কৰিব পাৰে, আপোনাৰ মৰণা মাৰিব পাৰে। চাওক, এটা সৰু যিটো নেকি মটৰ আমাৰ ইউজ কৰি পিনে এই বস্তুটো আমি চলাব পাৰোঁ। আৰু এইটো হাতে বনাবও পাৰি, একেবাৰে ইজি হয়। কিবা যদি ডিফেক্ট হয় আপোনালোকক ৱেল্ডিং কৰি পেলাই ঠিক কৰিব পাৰি। আৰু বহুত ভাল হয়। আৰু চাব, আপোনালোকে শ্বেয়াৰ কৰিব। আৰু স্পীড বহুত আছে, তাৰমানে বহুত সাংঘাতিক স্পীড আছে। চাওক এওঁলোকে কেনেকৈ মাৰিছে। আৰু কিন্তু সিফালে যেতিয়া নেকি তাৰমানে আমাৰ ধানৰ খেৰখিনি ওলাই যাব, এজন মানুহে বহুত জল্দি বা বহুত সোনকালে তেখেতে সেই ঠাইৰ পৰা খেৰখিনি আঁতৰাব লাগিব, নহ'লে তাত খেৰ তাৰমানে আপোনালোকৰ জাম লাগি যাব। সেইটো কাৰণে সেইটোৱে আৰু, পাছফালে খেৰ জাম লাগিব আৰু আগফালৰ পৰা এজন মানুহে সোনকালে দি যাব লাগিব। আৰু এটা টিঙত ধান পৰিব।